পাকা বেতবাৰী ৰূপজ্যোতি কৰ্মীৰ প্ৰতিমূৰ্তি দাহ ৰাইজৰ দলৰ নেতা কৰ্মীয়ে দাহ কৰিলে প্ৰতিমূৰ্তি পবিত্ৰ বিধানসভাৰ মজিয়াৰ অপবিত্ৰ শব্দৰে কলুষিত কৰা মৰিয়নি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ প্ৰতিমূৰ্তি দাহ কৰে আজি ৰাইজৰ দলৰ নেতা কৰ্মীয়ে পাকা বেতবাৰী সমষ্টিত দাহ কৰে ৰূপজ্যোতিৰ প্ৰতিমূৰ্তি বিধানসভাৰ ভিতৰত বিধায়কগৰাকীয়ে অইন বিধায়কক লৈ কৰিছিল অশালীন মন্তব্য বান্দৰ মাইক ভাঙি দিম বুলি কৈ অখিল গগৈ আৰু চেয়াৰমান আলীক টাৰ্গেট কৰি চুচা লৈছিল বিধায়কগৰাকীয়ে ৰাইজৰ দলৰ পাকা বেতবাৰী ব্লকৰ উদ্যোগত ভক্তৰ দুৱাৰ পিঠাদিত অনুষ্ঠিত হোৱা প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত দলৰ কৰ্মীসকলে বিজেপি হাই হাই ৰূপজ্যোতি কৰ্মী মুৰ্দাবাদ ৰূপজ্যোতি কৰ্মী বিধায়কৰ পদ খাৰিজ কৰক ৰাইজৰ দলৰ জিন্দাবাদ আদি ধ্বনি দিয়ে এই কাৰ্যসূচীৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামান জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় উপসভাপতি ধৰ্মেন্দ্ৰ দাস পাকা বেতবাৰী সমষ্টিৰ উপসভাপতি সবজুল হক ধন ভৰালী খলিলুৰ ৰহমান ব্লক কমিটিৰ সম্পাদক শফিকুল ইছলাম আঞ্চলিক সমিতিৰ বিষয়ববীয়া ক্ৰমে মুনছে আলী আটোৱাৰ ৰহমান মইনুল হক অসমত আলীকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত থাকে যোৱাকালি বিধানসভাত যি নজিৰবিহীন ঘটনা ঘটিল তাক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ কালিৰ দিনটো আচলতে ইতিহাসৰ বুকুত সঁচাকৈ এক কলা দিন হিচাপে চিহ্নিত হৈ ৰ'ব এইকাৰণেই অসম মাতৃৰ প্ৰতিজন সন্তানে অসম আইৰ প্ৰতিজন সন্তানে আমি লাজ অনুভৱ কৰিছোঁ আমি দুখ পাইছোঁ এওঁলোকে আমাৰ ভাগ্য বিধাতা নেকি এওঁলোকে আমাৰ আইন প্ৰণেতা নেকি এওঁলোকে অসম নিৰ্মাণ কৰা 126 জন বিধায়ক নেকি কেতিয়াবা কৈ যোৱা মনীষীসকলে গাহৰিৰ পালৰ নিচিনা এক পৰিৱেশ গাহৰিৰ গঁৰালৰ নিচিনা এক পৰিৱেশ মাছ বজাৰৰ নিচিনা এক পৰিৱেশ কালি বিধানসভাত দেখিলোঁ গৰু বজাৰৰ নিচিনা বিধানসভাত পৰিৱেশ দেখিলোঁ অতিকৈ লাজ লাগিছে আজি এজন পাতি গুণ্ডা সদৃশ বিধায়ক ৰূপজ্যোতি কৰ্মী তেখেতে বিৰোধীৰ দুগৰাকী তিনিগৰাকী বিধায়ক লৈ তেওঁ আক্ৰমণ কৰিবলৈ উদ্যত হ'ল তেওঁ ফটুৱা বুলি গালি পাৰিলে তেওঁ বান্দৰ বুলি ক'লে তেওঁ মাইক ভাঙি দিয়াৰ হুংকাৰ দিলে তেওঁ আক্ৰমণ কৰিবলৈ চুচা লৈ গ'লে বিধায়ক চেয়াৰমান আলী অখিল গগৈৰ সন্মুখত চুচা ল'লে তেওঁ আক্ৰমণ কৰিলে শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ তেওঁ উদ্যত হ'ল তথাপি অতি দুখ আৰু পৰিতাপৰ বিষয় যে বিধানসভাৰ উপাধ্যক্ষ মহোদয় তেতিয়া কি কৰি আছিল তেওঁ কিয় নিলম্বন কৰাৰ হ'ল অথচ বিৰোধীৰ বিধায়ক সাধাৰণ কথা ক'লে এই দুৰ্নীতিৰ বিৰুদ্ধে অলপ মাত মাতিলে নিলম্বন কৰে অখিল গগৈক কিন্তু কালি মাৰিবলৈ উদ্যত হোৱা আক্ৰমণ কৰিবলৈ উদ্যত হোৱা এইটো বিধানসভাৰ ভিতৰত নহ'লে এই কাজিয়াটো যদি বাহিৰত হ'লেহেঁতেন কিজানি অখিল গগৈ আৰু চেয়াৰমান আলীক ৰূপজ্যোতি কৰ্মী হত্যাই কৰি দিলেহেঁতেন ৰাতিৰ আন্ধাৰত যদি এই বিধায়কসকলৰ লগত কাজিয়াটো লাগিলেহেঁতেন ৰূপজ্যোতি কৰ্মী কিজানি অখিল গগৈ আৰু চেয়াৰমান আলীক কলমেৰে বা চাকুৰে হানি দিলেহেঁতেন হত্যা কৰি দিলেহেঁতেন বিধানসভাৰ ভিতৰত কাৰণে সেইকাৰণেতো হত্যা কৰিব নোৱাৰিলে গতিকে এই ৰূপজ্যোতি কৰ্মী এটা পাগল মানসিক বিকাৰগ্ৰস্ত তেওঁ পাতি গুণ্ডা তেওঁৰ মগজুত বৰ্তমান মগজু শুকাই গৈছে তেওঁ কেতিয়া কি কয় তেওঁ নিজে নাজানে গতিকে এই যে ৰূপজ্যোতি কৰ্মীৰ নিচিনা এগৰাকী অভদ্ৰ অসভ্য অসাংবিধানিক ব্যক্তি তেখেতক নাকি লগাবলৈ মই অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু ৰূপজ্যোতি কৰ্মীক মানসিক চিকিৎসা কৰিবলৈ বিধানসভাৰ অধ্যক্ষ মহোদয়ক মই আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আৰু তেওঁলোকে যদি চিকিৎসা কৰিব নোৱাৰে ৰাইজৰ দলে সেই ৰূপজ্যোতি কৰ্মীৰ চিকিৎসাৰ বাবদ মই ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে 10 লাখ টকা ৰূপজ্যোতি কৰ্মীৰ চিকিৎসা বাবদ মই ব্যয় কৰিম বুলি মই সদম্বে ঘোষণা কৰিছোঁ অসম মাতৃৰ বুকুত এই পবিত্ৰ সৰুক্ষেত্ৰী বা পাকা বেতবাৰীৰ বুকুত থিয় হৈ মই সদম্বে ঘোষণা কৰিছোঁ কাৰণ তেওঁ 126 জন বিধায়কৰ এজন বিধায়ক অসম মাতৃৰ প্ৰতিজন মানুহৰ দায়িত্ব আছে সেইকাৰণে মই দায়িত্ব লৈছোঁ ৰূপজ্যোতি কৰ্মীক যদি মেণ্টেলি চিকিৎসা প্ৰদান কৰিব লাগে মই 10 লাখ টকা ব্যয় কৰিম আৰু চৰকাৰক মই দাবী জনাইছোঁ তেওঁৰ মানসিক চিকিৎসাৰ নিশ্চিতভাৱে প্ৰয়োজন আছে তেওঁক তেজপুৰ মেডিকেল হস্পিটেলত প্ৰেৰণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু এই যে ঘটনা সংঘটিত কৰিলে তাৰ কাৰণে ৰূপজ্যোতি কৰ্মীক বিধানসভাৰ পৰা এইটো বছৰৰ কাৰণে অন্ততঃ অব্যাহতি দিব লাগে আৰু এনেকুৱা অভদ্ৰ বিধায়ক প্ৰয়োজন সাপেক্ষে বিধায়ক পদ খাৰিজ কৰিবলৈ মই দাবী জনাইছোঁ আমাৰ বিধানসভাৰ গৰিমা বিনষ্ট হোৱা কোনো কাম যাতে কোনো বিধায়কে কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছোঁ আৰু এক অধ্যক্ষ আৰু উপাধ্যক্ষ বিজেপিৰ ভৰি চেলেকা এই দুগৰাকী ব্যক্তি নমন মমিন আৰু বিশ্বজিৎ দৈমাৰী
বিজেপিৰ এওঁলোকৰ এই চৰিত্ৰ নেকি অধ্যক্ষ হৈ যি নিৰপেক্ষতা দেখিব লাগে ৰাজনৈতিক পক্ষপাতমূলক আচৰণ যাতে তেওঁলোকে কৰিব নালাগে তেওঁলোকে কি শিকিছে তেওঁলোকৰ জ্ঞানৰ গৰিমা এয়াই নেকি যে অখিল গগৈ কিবা এটা সৰু কথা ক'লেই চেয়াৰমেন আলী কিবা এটা সৰু কথা ক'লেই বিধানসভাৰ পৰা নিলম্বন কৰা হয় আৰু ৰূপজ্যোতি কৰ্মী মাৰ্ডাৰ কৰিবলৈ উদ্যত হ'ল তথাপি সাধাৰণ নিলম্বন পৰ্যন্ত কৰা নহ'ল গতিকে এই বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক বৰখাস্ত কৰিব লাগে আৰু নতুন উপাধ্যক্ষ আৰু অধ্যক্ষ নিযুক্তি দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ ডেস্ক ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।